হয় আজি আমি যেনেকৈ ইউনেস্কো কেলেণ্ডাৰ ইয়েৰ মতে আমাৰ এইবাৰ 9 মে'ত পৰিছে। আমি বিগত বছৰবোৰৰ দৰে এইবাৰো বিশ্ব পক্ষী দিৱস উদযাপন আজি ইয়াত চানমাৰী পেঞ্চনাৰ ভৱন গুৱাহাটীত আমি অনুষ্ঠিত কৰিছোঁ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু আমাৰ মানে অনুষ্ঠানবিলাক এনেধৰণৰ আমি পতাকা উত্তোলন আমি ৰাতিপুৱা কৰিলোঁ, তাৰপিছত আমি গছপুলি ৰোপণ বৃক্ষৰোপণ কৰিলোঁ, তাৰ লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতি তৰ্পণ অনুষ্ঠান কৰিছোঁ। যিহেতু জুবিন 2015 চনৰ 29 ছেপ্টেম্বৰত ঢুকাইছে আৰু তেওঁ এজন প্ৰকৃতি ভালপোৱা মানুহ আৰু প্ৰকৃতিপ্ৰেমী আৰু তেওঁ মানে পশু পক্ষী প্ৰেমী মানুহ। গতিকে তেনে এজন মানুহক আমি আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ইয়াত। আৰু লগতে নিৰ্মল ৰাজবংশী আমাৰ উপসভাপতি আছিলে, তেখেতেও 2025 চনতে ঢুকাইছে জুন মাহত। গতিকে দুইজনকে কৰিছোঁ আৰু জ্ঞাত অজ্ঞাত যিসকল আমাৰ অগ্ৰজ পশু প্ৰকৃতিপ্ৰেমী লোক আছিলে তেখেতসকলকো আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু এতিয়া আমাৰ তাৰপিছত আমাৰ বিশিষ্ট যিটো পাৰ্টিকুলাৰ অনুষ্ঠান আছে পক্ষী বিষয়ক আলোচনা চক্ৰ। পক্ষী বিষয়ক আলোচনা চক্ৰত পক্ষী কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু পক্ষী আমাৰ যে এটা বিপদৰ সন্মুখীন হৈছে, যেনেকৈ আমাৰ 4খন ডাঙৰ অভয়াৰণ্য আছে, মেইনলি কাজিৰঙা, মানাহ আৰু ওৰাং এণ্ড পবিতৰা, আৰু তাৰ লগতে এবাউট টু 19 ৱাইল্ড লাইফ চেঞ্চুৰী আছে। তাতে আগ্ৰাসন হৈছে, গছ বন কাটি তহিলং কৰিছে দুষ্কৃতিকাৰীয়ে আৰু পশু পক্ষী নিধন কৰিছে। গতিকে এনেকুৱা ধৰণৰ কাৰণত তাতে পশু পক্ষী অসুৰক্ষিত হৈছে। সেইটো কাৰণে সজাগতা কৰিবৰ কাৰণে আমি কি ব্যৱস্থা ষ্টেপ ল'ব লাগিব। আমাৰ এতিয়া ধৰি লওক এতিয়া খাল বিলবিলাকো নাই, জলাশয়ো নাই, সেইবিলাক আমি সংৰক্ষণ কৰিব লাগিব। আমি তাৰ লগতে আমি এটা গছপুলি ৰোপণ কৰি এইকেইটা প্ৰকৃতিৰ এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। আৰু যিটো এতিয়া আমি জলবায়ুৰ যিটো পৰিৱৰ্তন সেইটো হৈছে, তাৰ লগত আমি প্ৰদূষণটো হৈছে, এইবিলাকৰ কাৰণেও কিছুমান আমাৰ পক্ষী মানে নাইকিয়া হৈ গৈছে। আমাৰ হাড়গিলা এটা সময়ত কিমান আছিলে, এতিয়াতো নাই, বৰটোকোলা কমি গৈছে। আমাৰ তেনেকৈ আমাৰ ঘনচিৰিকা, শালিকা এনেকুৱা ধৰণৰ আমাৰ পৰিভ্ৰমী পক্ষীৰ বাদেও যি মানে কি আমাৰ যিবিলাক অসমৰ স্থায়ী পক্ষী সেইবিলাক নাইকিয়া হৈছে। ধনেশ পক্ষীৰ সংখ্যা কমি গৈছে। যেনেকৈ আটাইতকৈ বিখ্যাত মানে পৰিভ্ৰমী পক্ষী ফেলকন বাৰ্ড, সেইবিলাক অৱশ্যে হেৰিত আহে, আপোনাৰ উখা ডিষ্ট্ৰিক্ট নাগালেণ্ডত আহে, এইটো দেখিবলৈ পোৱা যায় আমাৰ ঠাণ্ডা ছিজনত। কিন্তু কথা হ'ল কি আমি পশু পক্ষী ৰক্ষা কৰিব লাগিব আৰু প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। আৰু আমি আমাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আহিছিলে প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেউ। তেওঁ আমাৰ মুখ্য অতিথি হৈ আমাৰ অসম প্ৰাকৃতিক কবিসন্মিলনৰ মুখপত্ৰ পক্ষী সংবাদ উন্মোচন কৰিলে। আৰু লগতে যিসকল বিশিষ্ট অতিথি আহিছিলে, আমাৰ সাহিত্য একাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা আছিলে বিশিষ্ট অতিথি। তেওঁ এখন কিতাপ উন্মোচন কৰিছে হেমেন কলিতাৰ উন্মনা বুলি, খুব সুন্দৰ কিতাপ, সেইখনো আজি উন্মোচন হৈছে। আৰু লগতে যিসকল আমাৰ বিশিষ্ট অতিথি লুইত দাস তিনিচুকীয়াৰ পৰা আহিছে, আমাৰ মানে JP দাস দাদা তেওঁতকৈ তেখেত জুনিয়ৰ আছিলে, তেওঁ একেলগে আহি তেওঁক আমি আমন্ত্ৰণ কৰিলোঁ, তেওঁ আহি পক্ষীৰ ওপৰত গীত গাইছে। আমাৰ এতিয়া অনুষ্ঠান চলি আছে পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা স্বৰচিত কবিতা পাঠ আৰু পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা আমাৰ গীত মাতৰ অনুষ্ঠান সুন্দৰভাৱে চলি আছে। আৰু তাৰোপৰি আমাৰ যিটো পক্ষী বিষয়ক আলোচনা চক্ৰৰ নিৰ্দিষ্ট বক্তা আহিছিলে ডক্টৰ আনোৱাৰউদ্দিন চৌধুৰী, তেখেত প্ৰাক্তন জিলা আয়ুক্ত, তেখেত আহিছিল। তেখেতে
অৰিয়ন্থলজিষ্ট পক্ষী বিশেষজ্ঞ আৰু প্ৰকৃতি বিশেষজ্ঞ তেখেতে আহি সুন্দৰ অনুষ্ঠানটো জীপাল কৰি ৰাখিলে আৰু আমাৰ মঞ্চ মুকলি কৰিলে ডক্টৰ ত্ৰিলোচন বৰুৱাদেৱে তেওঁ প্ৰাক্তন অধীক্ষক অভিযন্তা এনেকৈ আমাৰ বিভিন্ন অতিথিবিলাক আহিছিল আমি যিমানবিলাক অসমৰ বিভিন্ন জিলাৰ পৰা শাখাৰ পৰা যিমান অতিথি আহিছে আৰু যিমান আমাৰ দৰ্শক আহিছে প্ৰকৃতিপ্ৰেমী কবি সাহিত্যিক গৈছে সকলোকে এখন আমি প্ৰকৃতিপ্ৰেমী মানপত্ৰ প্ৰদান কৰিছোঁ গতিকে এনেধৰণে আমাৰ এইটোতো চলি আছে অনুষ্ঠানটো আৰু কিবা আৰু এইফালে জুবিন দাৰ কথা ক'ব গ'লে আজি দীপৰ বিলত গছ গছনি কাটি সেইবোৰ চাফা কৰি দি আছে সেই ক্ষেত্ৰত কি ক'ব আপুনি এইটো আপোনাৰ এতিয়া জুবিন যেতিয়া জীয়াই থাকিছিল তেতিয়াও জুবিনে গছ কটাটো ভাল পোৱা নাছিল তেওঁ নিজে এজন মানে প্ৰকৃতিত তেওঁৰ গাত প্ৰকৃতিৰ তেজ থকা মানুহ প্ৰকৃতিক ভাল পোৱা মানুহ আৰে ইমজুৱে উইথ ব্লাড আৰু সেইজন মানুহে যেতিয়া গছ কটা মনা কৰিছিলে তেওঁকো মানে এতিয়া যিখন আমাৰ চৰকাৰ আছিলে এইখিনি সময়ত তেওঁক বেয়া পাইছে কিন্তু আমি ভাল পাইছোঁ কিন্তু আমি একদম সৰুৰ পৰা প্ৰাথমিক স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা গছ গছনি ৰুওঁ গছ গছনি ভাল পাওঁ তেতিয়াৰ পৰা কাম কৰি আহিছোঁ অৱশ্যে জুবিন ভাইটিক তেওঁক মই বহুতবাৰ লগ পাইছোঁ বহুত একেলগে মিটিং কৰিছোঁ কালচাৰেল প্ৰগ্ৰামো কৰিছোঁ কিন্তু মই তেওঁৰ কথা ভালদৰে জানো কিন্তু আমি যেতিয়া দীপৰ বিলৰ কথাটো আপোনালোকে কৈছে দীপৰ বিলত কোনো পধ্যেই গছ গছনি কাটিব নালাগে সুৰক্ষিত কৰিব লাগে আৰু গছ গছনি ৰুব লাগে তাত ডাম্পিং গ্ৰাউণ্ড বনাব নালাগে এইটো আমাৰ গুৱাহাটী যিটো মিউনিচিপালিটি যিটো কৰ্তৃপক্ষ আছে অসম চৰকাৰ আছে আৰু বন বিভাগ আছে সকলোৱে এইটো সংৰক্ষণ কৰিব লাগে আৰু তাক ডাম্পিং গ্ৰাউণ্ড নবনাই তাত ক্লিনিং কৰিব লাগে পানী কেনেকুৱা লেতেৰা হৈছে ডাম্পিং গ্ৰাউণ্ডৰ পৰা তাত গছ পুলি ৰুব লাগে আৰু তাতে যিবিলাক মাছ আছে সেইখিনি সংৰক্ষণ কৰিব লাগে আজি এইটো যদি আপোনাৰ বেলেগ দেশত হোৱাহেঁতেন বেলেগ ঠাইত হ'লে অসমৰ বিভিন্ন ৰাজ্যত সেইটো হ'লে এটা মানে কি এটা হেৰি বনালেহেঁতেন তেওঁলোকে এটা ব'টিং চেণ্টাৰ বনালেহেঁতেন যেনেকৈ মধ্যপ্ৰদেশৰ ভূপালত বৰা তালাব বুলি এটা পুখুৰীত ডাঙৰ পুখুৰীত ব'টিং চেণ্টাৰ বনাইছে তাতে লাখ লাখ টকা তেওঁলোকে ইনকম কৰিছে সংৰক্ষণ কৰি আৰু টুৰিষ্টবিলাক তালৈ আহে আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ একদম ওচৰতে লাগি থকা ইমান ধুনীয়া এটা হেৰি কিন্তু মই 2004 চনত এই কথাটো লিখিছিলোঁ বাতৰি কাকতত মানে 12খন বাতৰি কাকতত ওলাইছিলে অসম চৰকাৰকো দৃষ্টিগোচৰ কৰিছিলোঁ কিন্তু আমি ক'ব পাৰোঁ কিন্তু চৰকাৰে যদি ষ্টেপ নলয় আমি কি কৰিব পাৰোঁ কিন্তু তথাপিও আমি তেওঁলোকক অনুৰোধ জনাই যাম যেতিয়ালৈকে এইটোৱে ক'ব বিচাৰিম বিশদভাৱে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে এনলাইটমেণ্ট টু ছেভ দ্য আৰ্থ এনলাইটমেণ্ট টু ছেভ দ্য নেচাৰ এনলাইটমেণ্ট টু ছেভ দ্য বিউটিফুল বাৰ্ডছ ঈশ্বৰে সৃষ্টি কৰিছে সকলোতকৈ ধুনীয়া চৰাই এই চৰাইবিলাক সুৰক্ষা কৰাৰ আমাৰ মানুহৰ কৰ্তব্য আৰু আমাৰ নেপথ্যত এটা শ্লোগান আছে প্ৰকৃতি প্ৰকৃত বন্ধু আৰু এই কথাটো আলম লৈ আমি আমাৰ প্ৰসাৰ বঢ়াই আছোঁ আজি ইয়াত আলোচনাত বিভিন্ন বিশেষজ্ঞ ব্যক্তিসকলে পক্ষীৰ ওপৰত প্ৰকৃতিৰ ওপৰত কৈছে কিন্তু আমি আপোনালোকক জনাব বিচাৰিছোঁ পদক্ষেপ ইয়াৰ আমি প্ৰসাৰ কৰিম বিস্তাৰিত কৰিম নামনি অসমত আমি কিছুমান ঠাই বাছি লৈছোঁ পৰৱৰ্তী পৰ্যায়ত আমি নিজে যাম আমি কেনে সজাগতা কৰিব পাৰোঁ গ্ৰাম্য অঞ্চলত যাম তাৰোপৰি গুৱাহাটীত আমি অহা 2-3 মাহৰ ভিতৰত কেইখনমান স্কুল আমি বাছি ল'ম উইথ ডিউ পাৰ্মিশ্যন তাত গৈ আমি বিদ্যাৰ্থীসকলৰ লগত এই সজাগতাটো কৰাম যে দীপৰ বিলৰ কথাটো যেতিয়া আহিছে আমি প্ৰথম এই ছাত্ৰ ছাত্ৰীসকলক আমি সজাগ কৰাব লাগিব ইতিমধ্যে আমাৰ নতুন প্ৰজন্ম এইবিলাক কথা জানে কিন্তু আমি কেনেকৈ ধৰণৰ বৈজ্ঞানিক ভিতৰত সজাগতা কৰাব পাৰোঁ তেনেকৈ আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু এটা কথা আপোনালোক কওঁ আমি এতিয়া এখন এলবাম উলিয়াম তাত তথ্য থাকিব বিভিন্ন দেশৰ বিভিন্ন মহাদেশৰ কেনেকুৱা ধৰণৰ প্ৰজাতি আছে কিমান প্ৰজাতি আছে আৰু বিলুপ্ত কিমান হৈছে তাৰ ওপৰত আমি এটা গৱেষণামূলক আলোচনা কৰিম আমি পৰৱৰ্তী পদক্ষেপত এইখিনিকে আপোনালোক জনা পাই মই সুখী হৈছোঁ